হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি আপোনালোকক দেখাম XUV 300 ব্লেক কালাৰ। ইণ্টেৰিয়াৰ ছিট কাভাৰটো আমি ৰেড কালাৰ লগাই আছোঁ, যিটো হ'ল আপোনাৰ লাক্সাৰী লিঅন ছিট কাভাৰ। ৰেড কালাৰৰ হয়, বহুত ধুনীয়া ছিট কাভাৰ, একদম পাৰফেক্ট ফিটিং হ'ব। দেখাই আছোঁ আপোনালোকক পিছফালৰ ছিট কাভাৰ চব খুলি অনাৰ পিছত এইটো আপোনালোকে চাব পাৰে। পিছফালৰ আমব্ৰেছ থাকিব, চব থাকিব, হেডৰেছ আমব্ৰেছৰ চব থাকিব। ইয়াত চাওক ইমান ধুনীয়া ফিটিং কৰাৰ পিছত কেনেকুৱা লাগিছে আপোনালোকে চাব পাৰে। একদম মস্ত লাগিছে, একদম ধুনীয়া লাগিছে, চাব পাৰে। পিছৰ আমব্ৰেছ, পিছৰ ছিট কাভাৰ ফিটিং পাৰফেক্ট বাকেট ফিটিং হৈছে। চাওক, এইটো হ'ল আপোনাৰ নিউ মডেল, যিটো আপোনাৰ XUV 300 5 এড্ৰেছৰ, চাব পাৰে। এইটো হ'ল আপোনাৰ নতুন লগোৰ, আপোনাৰ নতুন যিটো লগো ওলাইছে মহিন্দ্ৰাৰ। লুকছটো ধুনীয়া আহিছে, একদম লুকছ ধুনীয়া। এনেকুৱা ছিট কাভাৰ লাগিলে আপোনালোকে আহিব পাৰে আমাৰ তাতে, মানাছ কাৰ এক্সেসৰিজ, চিমলাগুৰি। এইটো আপোনাৰ যিকোনো কালাৰৰ, যিকোনো কোৱালিটিৰ ছিট কাভাৰ আমাৰ তাতে পাই যাব আপোনালোকে। যিকোনো যিকোনো কাৰৰ আপোনালোকে ছিট কাভাৰ পাব আমাৰ তাতে। যিকোনো আপুনি ছিট কাভাৰ লগাই ভিতৰত ইণ্টেৰিয়াৰ মডিফাই কৰে, ডেছবোৰ্ডৰ আপোনাৰ এম্বিয়েণ্ট লাইট লগাই, যিকোনো আপুনি ষ্টুডিঅ' লগাই চব পাব আমাৰ তাতে। এইটো আপোনাৰ চাওক, মাজত যিটো আপোনাৰ ৰেড কালাৰৰ অলপ হোৱাইট আছিল, সেইখিনি আমি ৰেড কালাৰ কৰি দিছোঁ। কিমান ধুনীয়া লাগিছে।